এটা ডাঙৰ খবৰ ঢকুৱাখানা সাপেখাতিৰ যিটো নিশংস হত্যাকাণ্ড সংঘটিত হৈছিলে এই হত্যাকাণ্ডটোৰ সম্পূৰ্ণ 49 দিন পিছত আজি সম্পূৰ্ণ 49 দিন হ'ল আৰু 49 দিনৰ মূৰত CIDয়ে অন্তত উলিয়াব পাৰিছে এই হত্যাকাণ্ডটোৰ লগত কোন কোন জড়িত আছিলে কোনে এই হত্যাকাণ্ডটো সংঘটিত কৰিছিলে এই হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড কোন নমস্কাৰ মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব হয় ঢকুৱাখানা সাপেখাতিৰ যিটো হত্যাকাণ্ড সংঘটিত হৈছিলে সেই হত্যাকাণ্ডই আচলতে ৰাজ্য জোকাৰি গৈছিলে আৰু ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোৰ আজি 49টা দিন সম্পূৰ্ণ হ'ল আৰু 49টা দিন সম্পূৰ্ণ হোৱাৰ পিছত CIDয়ে অন্তত উলিয়াব পাৰিছে এই হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিলে এই হত্যাকাণ্ডটোৰ ব্লুপ্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিলে আৰু এই ব্লুপ্ৰিণ্ট ৰচনা কৰা সময়ত কোন কোন আছিলে আৰু কোনে কোনে এই হত্যাকাণ্ডটোৰ লগত সম্পূৰ্ণ জড়িত আছিলে এই হত্যাকাণ্ড সংঘটিত কৰি আচলতে হত্যাকাৰী ক'ত আছিলে হত্যাকাৰী প্ৰথম দিনাখন এখন অন্য গাঁৱৰ পৰা আচলতে চাই আছিলে পুলিচে কি কৰে পুলিচে কি ইনভেষ্টিগেশ্যন কৰে ৰাইজৰ মতামত কি হয় আৰু তৃতীয় দিনাখনৰ দিনা হত্যাকাৰীয়ে অৰুণাচলৰ পাছিঘাটলৈ ৰাওনা হৈছিলে ইতিমধ্যে CIDয়ে হত্যাকাৰীৰ অনুসন্ধান পাইছে আৰু হত্যাকাৰীৰ অনুসন্ধান বিচাৰি CID অৰুণাচললৈ ৰাওনা হৈছে বলক পলম নকৰি সেই প্ৰতিবেদনটোৰ মাজলৈকে যাওঁ দৰ্শকসকল এইবাৰ আমি খবৰ দিব বিচাৰিছোঁ ঢকুৱাখানা সাপতিয়াৰ সেই নিশংস হত্যাকাণ্ডটোৰ সবিশেষ আসলতে ক'বলৈ গ'লে সেই নিশংস হত্যাকাণ্ডটোৰ তদন্ত ইতিমধ্যে শেষ হ'ব CIDয়ে চিনাক্ত কৰিছে হত্যাকাৰী কোন আমি দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ সম্পূৰ্ণ 49টা দিন তদন্ত কৰাৰ অন্তত ঘটনাৰ সংঘটিত হোৱাৰ সম্পূৰ্ণ 49টা দিনৰ পিছত আজি CIDয়ে নিশ্চিত কৰিছে যে হত্যাকাৰী কোন ইতিমধ্যে হত্যাকাৰী চিনাক্ত হৈছে আৰু হত্যাকাৰী ক'ত লুকাই আছে সেয়া নিশ্চিত কৰিছে CIDয়ে আমি দৰ্শকসকলক কৈ থওঁ আমি নাম জনাম কিন্তু সেইলৈকে চাই থাকক এই ডিজিটেল লাইভটো আমি নাম জনাম হত্যা প্ৰকৃততে কোনে কৰিছিলে হত্যাকাণ্ডটোত কেইজন জড়িত আছিলে কিয় হত্যা কৰিলে সেয়া হয়তো হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ পিছত স্পষ্ট হ'ব কিন্তু আজিৰ দিনটোত CIDয়ে নিশ্চিত কৰিছে ঢকুৱাখানা সাপতিয়াৰ সেই নিশংস হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছে আৰু তাৰ ব্লুপ্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিল আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ সেই হত্যাকাণ্ডটো যিটো ব্লুপ্ৰিণ্ট সেই ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল গোগামুখত সাপতিয়াৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰত গোগামুখৰ এখন হোটেলত চাহ খাই বহি দুজন উগ্ৰপন্থী আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু বৰ্তমান তেওঁলোক হ'ল প্ৰফেশ্যনেল কিলাৰ সেই কিলাৰ দুজনে সহায় কৰিছিলে হত্যাকাৰীক সেই কিলাৰ দুজনে হত্যা কৰিছিলে হত্যাকাৰীক আৰু 1 তাৰিখে সেই হত্যাকাণ্ডটো সংঘটিত কৰি সাপতিয়া অঞ্চলৰে ধেনুখনা নামৰ এখন গাঁৱত হত্যাকাৰী আত্মগোপন কৰি আছিল ধেনুখনা নামৰ গাঁওখনত আত্মগোপন কৰি থকাৰ পিছত 2 তাৰিখে আৰক্ষী আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যি পৰিৱেশ দূৰৰ পৰা নিৰীক্ষণ কৰিছিলে হত্যাকাণ্ডটোৰ মূল মাষ্টাৰমাইণ্ডগৰাকীয়ে আৰু তাৰ পিছতে এখন বিশেষ গাড়ীয়ে সেই মাষ্টাৰমাইণ্ডগৰাকী ৰাওনা হৈছিলে ধেমাজি দিশে আৰু ধেমাজি নগৰৰ মাজতে থকা এখন ভাল হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হত্যাকাৰী নীৰৱে গুচি গৈছিল অৰুণাচল প্ৰদেশলৈ আৰু জানিব পৰা মতে অৰুণাচল প্ৰদেশত আজি পুৱাৰ পৰাই CIDয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অৰুণাচলৰ পাছিঘাট অঞ্চলত বা চেপালৈকে যাব যিহেতু হত্যাকাৰীজনে আগতে কাম কৰিছিলে সেই অৰুণাচলত অন্য এটা বহুজাতিক কোম্পানীত আৰু সেই বহুজাতিক কোম্পানীটোত এতিয়াও সেই হত্যাকাৰীয়ে চাকৰি কৰি আছিলে আৰু সেই সুবাদতে অৰুণাচলৰ চেপা অঞ্চলত অৰুণাচলৰ পাছিঘাটত হত্যাকাৰীৰ আছে বহু আত্মীয় মানুহ গতিকে অৰুণাচলৰ সেই পাছিঘাটত এতিয়াও হত্যাকাৰী আত্মগোপন কৰি আছে প্ৰিয় দৰ্শকসকল ইতিমধ্যে হয়তো আপোনালোক উৎসুক হৈ পৰিছে আচলতে ঢকুৱাখানা সাপতিয়াৰ সেই নিশংস হত্যাকাণ্ডটো কোনে হত্যা কৰিছিল চিন্তা কৰক এজন লোকক প্ৰথমে অপহৰণ কৰি কাটি টুকুৰা-টুকুৰকৈ 3 টুকুৰা কৰি কাটিছিলে কাটি লৈ তাত কেমিকেল ঢালি বিশেষ অতি প্ৰজলক ৰাসায়ন ব্যৱহাৰ কৰি মৃতদেহটো জ্বলাই দিয়া হৈছিলে সিমানতে শান্ত হোৱা নাছিলে সেই নিশংস হত্যাকাৰীটো ছিন্নমুণ্ড মৃতদেহৰ পৰা মুণ্ডটো বিচ্ছিন্ন কৰি হত্যাকাৰীয়ে লৈ গৈছিল সেই হত্যাকাৰীয়ে লৈ গৈ কৰবাত হয়তো দূৰত পেলাই দিছে বা ক'ত থৈছে এতিয়ালৈকে নিশ্চিত হোৱা নাই মই পুনৰ কৈছোঁ প্ৰিয় দৰ্শকসকল যে চাওক ঢকুৱাখানা সাপতিয়াৰ সেই নিশংস হত্যাকাণ্ডটোৰ মূল যিজন অভিযুক্ত সেইজন কিন্তু চিনাক্তকৰণ হৈছে নিশ্চিত হৈছে যে সেইজনে হত্যা কৰিছিলে
আৰু দ্বিতীয়টো ডাঙৰ কথা, হত্যাকাণ্ডটোত উগ্ৰপন্থী দুজন আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সেই দুজন উগ্ৰপন্থীক প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু 1 তাৰিখে ৰাতি মাজৰাতি সেই জাহাংগীৰ হুছেইনক হত্যা কৰি অতি নৃশংসভাৱে হত্যা কৰি মুণ্ডটো লৈ গৈছিল বহু দূৰলৈ। আৰু হত্যাকাৰীয়ে 2 তাৰিখৰ পুৱালৈকে সেই সাপতীয়া অঞ্চলৰে ধেনুখোনা নামৰ এখন গাঁৱত আত্মগোপন কৰি আছিল। আৰু গোটেই সমগ্ৰ পৰিৱেশটো হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি আৰক্ষীৰ গতিবিধি, ৰাইজৰ প্ৰতিক্ৰিয়া বা কেনেকুৱা ধৰণৰ এটা মেছেজ গৈছে ৰাইজৰ মাজলৈ, সেয়া ইতিমধ্যে হত্যাকাৰীয়ে চাইছিলে, নিৰীক্ষণ কৰিছিলে। আৰু তাৰপিছত এখন বিশেষ গাড়ী তেওঁ মাতি পঠিয়াইছিলে। সেই বিশেষ গাড়ীখনেৰে ধেমাজি পাইছিলগৈ। ধেমাজিত এখন হোটেলত দুপৰীয়া আহাৰ খাইছিলে আৰু তাৰপিছত ৰাওনা হৈছিলে পাছিঘাট দিশে। এতিয়া নিশ্চিতভাৱে চি আই ডিয়ে নিশ্চিত এই মুহূৰ্তত এটাই কৰিবলৈ বাকী আছে যে হত্যাকাৰী ক'ত আত্মগোপন কৰি আছে। কিন্তু হত্যাকাৰী চিনাক্তকৰণ হ'ল, হত্যাকাৰীয়ে কেইজন প্ৰফেশ্যনেল কিলাৰ ব্যৱহাৰ কৰিলে, কেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিলে হত্যাকাৰীয়ে, সেইখিনি ইতিমধ্যে সকলোখিনি নিশ্চিত হ'ল। আমি এটা কথা মনত পেলাই দিব বিচাৰিছিলোঁ, প্ৰথমৰ পৰাই আমি সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আমি হয়তো বিপথে পৰিচালনা হৈ আছিলোঁ। আমি সততে এটা কথা আমি সন্দেহ কৰিছিলোঁ, যিহেতু হত্যাকাণ্ডটো সংঘটিত হোৱা ঠিক 17 দিনৰ পূৰ্বে এগৰাকী জলসম্পদ বিভাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক সুনীল গগৈয়ে যে হাতে লোটে ধৰাই দিছিলে। আৰু সেই যিজন ঘুষখোৰ বিষয়া, সেই বিষয়াজন সেইকাৰণে জেলত যাবলগীয়া হৈছিলে। আৰু সুনীল গগৈ আছিলে সেই ঘটনাটোৰ ৰাজসাক্ষী। তাৰ পিছতে ঠিক 17 দিন গুৱাহাটীত থকাৰ পিছত সুনীল গগৈ ঘৰলৈ আহিছিলে। আৰু সুনীল গগৈ ঘৰৰ কাষতে যিখন চুমনি আছে নাহৰনিস্পৰ, সেই চুমনিখনত সেই মৃতদেহটো উদ্ধাৰ হৈছিলে। আৰু মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছিলে সুনীল গগৈয়ে ব্যৱহাৰ কৰা টি-চাৰ্ট, সুনীল গগৈয়ে ব্যৱহাৰ কৰা এযোৰ চেণ্ডেল, এটা টৰ্চ টাই আৰু বিভিন্ন ধৰণৰ সামগ্ৰী। সেই বস্তুখিনি লাভ কৰাৰ পিছত প্ৰাথমিক পৰ্যায়ত আৰক্ষী আৰু সাধাৰণ সকলো লোক, সংবাদ মাধ্যমো বাদ পৰা নাছিল, সকলোৱে সন্দেহ প্ৰকাশ কৰিছিলে হয়তো সেই ঘুষখোৰ বিষয়াজনক ধৰাই দিয়াৰ বাবেই সুনীল গগৈক হত্যা কৰিছিলে কোনোবা লোকে, বা সেই বিষয়াজনৰ কোনোবা সাংগুপাংগই হওক বা বিষয়াজনৰ প্ৰতিশোধ লোৱাৰ কাৰণেই সুনীল গগৈক হয়তো হত্যা কৰি পেলাব পাৰে। ঠিক তেনেকুৱা স্বাভাৱিকতে প্ৰথমে সন্দেহ কৰা হৈছিল। কিন্তু সেই সন্দেহ নাইকিয়া হৈ গৈছিল যেতিয়া নেকি DNA পৰীক্ষাৰ ৰিপৰ্ট আহিছিল। DNA পৰীক্ষাৰ ৰিপৰ্টত ওলাইছিল সেইটো মৃতদেহ সুনীল গগৈ নহয়, সেই মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰ। আৰু জাহাংগীৰ হুছেইননো কোন, মই পুনৰ এবাৰ দৰ্শকসকলক মনত পেলাই দিব বিচাৰিছোঁ। জাহাংগীৰ হুছেইন হ'ল ধুবুৰীৰ এজন মিস্ত্ৰী। দীৰ্ঘদিন ধৰি সুনীল গগৈৰ লগত ধেমাজি অঞ্চলৰ লগতে ঢকুৱাখানাৰ বিভিন্ন অঞ্চলত কাম কৰি আছিল। এতিয়া সেই হত্যাকাণ্ডটোৰ বলি হ'ল জাহাংগীৰ হুছেইন। জাহাংগীৰক কিয় হত্যা কৰিলে, কোনে হত্যা কৰিলে শ্ৰদ্ধাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ, ক্ষমা বিচাৰিম আপোনালোকৰ পৰা, যিহেতু কোনে হত্যা কৰিলে সেই বিশেষ নামটো ঘোষণা কৰাৰ বা ডিক্লেৰেশ্যন দিয়াৰ দায়িত্ব কেৱল CID বা আৰক্ষীৰ আছে। আমি যদি এই মুহূৰ্তত সংবাদ মাধ্যমে কৈ দিওঁ তেতিয়াহ'লে হয়তো CID বা আৰক্ষীৰ তেওঁলোকৰ তদন্তত কিছু আমনি কৰা যেন হ'ব। কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ, আমিও জানো, CIDও জানে, আৰক্ষীয়েও জানে যে ঢকুৱাখানাৰ খাপতীয়াৰ সেই হত্যাকাণ্ডটোৰ কোনে সংঘটিত কৰিছিলে আৰু হত্যাকাণ্ডটো সংঘটিত কৰিবৰ কাৰণে ব্লু প্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিলে। মই পুনৰ কৈছোঁ, ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে গোগামুখত। সাপতীয়াৰ পোৱাৰ আগতে, যদি আমি লখিমপুৰ দিশৰ পৰা যাওঁ তেতিয়াহ'লে সাপতীয়াৰ পোৱাৰ আগতে গোগামুখ নামৰ যিখন জেগা আছে ধেমাজি জিলাৰ অন্তৰ্গত, তাৰ এখন হোটেলত বহি হত্যাকাৰী আৰু দুজনকৈ উগ্ৰপন্থী আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন আছিল প্ৰফেশ্যনেল কিলাৰ। সেই তিনিজন মানুহে মিলি এক জুনত সেই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিছিলে। আৰু হত্যা কৰি জাহাংগীৰ হুছেইনক চাওক কিমান নিৰ্মমভাৱে নৃশংসভাৱে হত্যা কৰি মূৰটো কাটি লৈ গৈছিলে। আৰু ডাঙৰ কথা যে এটা খবৰ আহিছে ইতিমধ্যে আমাৰ আগত যিমানখিনি মানুহে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে, তাৰে কিন্তু বহু কেইজনে এই হত্যাকাণ্ডটোত পাকে প্ৰকাৰে সহায় কৰিছিলে। সেইখিনি নাম আমি পৰৱৰ্তী প্ৰতিবেদনত অতি শীঘ্ৰে আমি উল্লেখ কৰিম, যিহেতু এতিয়ালৈকে আৰক্ষী আৰু CIDয়ে হত্যাকাৰী কোন আনুষ্ঠানিকভাৱে কৈ দিয়া নাই।
তেওঁলোকে তদন্ত তীব্ৰ তদন্ত অব্যাহত ৰাখিছে যদি হত্যাকাৰী মূল হত্যাকাৰীজনক যদি গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে হয়তো নাম প্ৰকাশ কৰিব তেতিয়া আমিও আমাৰ দৰ্শকসকলক জনাব পাৰিম কিন্তু যিমানখিনি আমি উল্লেখ কৰিলোঁ এতিয়ালৈকে হয়তো দৰ্শকসকলে অনুমান কৰিছে আচলতে প্ৰকৃত এটা হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল কিন্তু পুনৰ এটা কথা আমি এটা উমান দিব বিচাৰিছোঁ সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আৰু বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পক্ষ কিন্তু বিপথে পৰিচালিত হৈছিল হয়তো কালিৰ দিনটোলৈকে সম্পূৰ্ণ ঘটনাটো আৰক্ষীয়ে যেনেদৰে নিশ্চিত কৰিছিল বা CIDয়ে প্ৰথমৰ পৰা নিশ্চিত কৰিছিল সেইখিনিয়ে যেন সঁচা হ'বলৈ গৈ আছে সেইটো কথা আমি উমান দিব পাৰোঁ আমাৰ দৰ্শকসকলক প্ৰিয় দৰ্শক ইমান সময়লৈকে আপোনালোকে আমাৰ এই নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ এই খবৰ হয়তো এই মুহূৰ্তলৈকে ক'তো প্ৰচাৰ বা প্ৰকাশ হোৱা নাই কেৱল আমাৰ হাতত পৰিছে এই তথ্য মই পুনৰ কৈছোঁ ঢকুৱাখানা সাপতীয়াৰ নৃশংস হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড চিনাক্তকৰণ হৈছে আৰু হত্যাকাণ্ডটো সংঘটিত কৰিছিলে 3জন লোকে তাৰে 2জন আছিলে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু সেই 2জন আছিলে প্ৰফেশ্যনেল কিলাৰ হত্যাকাৰীয়ে হত্যাকাণ্ডটো সংঘটিত কৰি সাপতীয়া অঞ্চলৰ এখন গাঁৱত ৰাতি আছিলে আৰু তাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিলে পিছদিনা 1-2 তাৰিখে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিলে ধেমাজি জিলাত ধেমাজি টাউনৰ এখন বিশেষ হোটেলত আৰু তাৰ পিছতে এখন সেই বিশেষ গাড়ীখন লৈ অৰুণাচললৈ হত্যাকাৰী গুচি গৈছিল আমি দিব পৰা তথ্য দৰ্শকসকলক আমি জনালোঁ এতিয়া আপোনালোকেও অনুমান কৰক আপোনালোকৰ মন্তব্য যোগে প্ৰকাশ কৰক কোন হ'ব পাৰে হত্যাকাৰী পুনৰ সবিশেষ তথ্যলৈ আপোনালোকৰ সন্মুখলৈ আহিম আজিলৈ এই মুহূৰ্তলৈকে ইমান তথ্য আপোনালোক দিবলৈ যত্ন কৰিলোঁ চাই থাকক এই খবৰৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ ধন্যবাদ